নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 40 লাখ মহিলাৰ বাবে বৃহৎ ঘোষণা কৰিছে যিসকল মহিলাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টত অতি শীঘ্ৰেই 10,000 টকাকৈ সোমাব আৰু এই কথা মুখ্যমন্ত্ৰীয়ে জনসভাত মাত্ৰ 5 মিনিট পূৰ্বে ঘোষণা কৰিছে আৰু মহিলাসকলক কৈছে যে তাৰ বাবে 4,000 কোটি টকা চৰকাৰে খৰচ কৰিব 40 লাখ মহিলাৰ একাউণ্টত আপোনালোকৰ প্ৰত্যেকৰে একাউণ্টত 10,000 টকাকৈ চৰকাৰে প্ৰদান কৰিব কেতিয়া এই টকা পাব সেই কথা মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰিছে টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে শীঘ্ৰেই মহিলাসকলৰ একাউণ্টত 10,000 টকাকৈ সোমাব আৰু এই টকা লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে আবেদন কৰিছিলে 40 লাখ মহিলাই গাইপতি অৰ্থাৎ প্ৰত্যেকেই 10,000 টকাকৈ একাউণ্টত পাব আৰু ইয়াৰ বাবে চৰকাৰে 4,000 কোটি টকা খৰচ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে আমবাগানত এখন জনসভা কৰিছিলে জনসভাত তেওঁ মন্তব্য কৰিছে 10,000 টকা কেতিয়া লাভ কৰে এই কথা মহিলাসকলে চিন্তা কৰি থাকিব নালাগে কিয়নো ইয়াৰ দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া সেই টকা আপোনালোকে একাউণ্টত পাবই বুলি তেওঁ জনসভাত উল্লেখ কৰিছে তেওঁ কৈছে বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিছো আৰু এই প্ৰতিশ্ৰুতিও পূৰণ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে চৰকাৰে আৰু কিছু দিনৰ ভিতৰতে অতি শীঘ্ৰেই মহিলাসকলৰ একাউণ্টত এই 10,000 টকা সোমাব আমাকো মহিলাসকলে প্ৰশ্ন কৰি আছে যে কেতিয়া এই আঁচনিৰ 10,000 টকা পাব তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে চিন্তাৰ কোনো কাৰণ নাই 4,000 কোটি টকা চৰকাৰে সংগ্ৰহ কৰি আছে মুখ্যমন্ত্ৰীয়ে সংগ্ৰহ কৰি আছে আৰু এই মহিলাসকলক যিসকলে আবেদন কৰিছিলে সকলোৰে একাউণ্টত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ জৰিয়তে 10,000 টকাকৈ প্ৰদান কৰিব 40 লাখ মহিলাই এই আঁচনিৰ সুবিধা পাব আৰু ইয়াৰ বাবে চৰকাৰে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ এক্সক্লুসিভ মন্তব্য আহি পৰিছে এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক্সক্লুসিভ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে আপোনালোকে চিন্তা নকৰিব নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাটো সোমাই যাব এইটো মোৰ ওপৰত দায়িত্ব এৰি দিয়ক আপোনালোকে বেছি চিন্তা কৰি নাথাকিব হ'ব মাজে মাজে চিন্তা হৈ থাকে হয়নে নহয় যে মুখ্যমন্ত্ৰী এনে ক'লে নেকি হয়নে অলপ চিন্তা হৈ থাকে নে নাথাকে আপোনালোকে চিন্তা নকৰিব আজিলৈকে মই যিমান কৈছো কোনো কথা মিছ হোৱা নাই কিন্তু এই আঁচনিটো কৰোঁতে মোক 4,000 কোটি টকা লাগিব অসমত 40 লাখ মহিলা আছে 10,000 টকাকৈ দিওঁতে 4,000 কোটি টকা লাগিব মই লাহে লাহে টকাখিনি গোটাই আছো আৰু আপোনালোকক অহা কেইদিনমানৰ ভিতৰতে আপোনালোকে 10,000 টকাটো পাই যাব একেবাৰে চিন্তা নকৰিব ঠিক আছে আপোনালোকে এইটো বিষয় লৈ একেবাৰে চিন্তা নকৰিব মোৰ ওপৰত এৰি দিব যিসকল মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে আপোনালোকে চিন্তা নকৰিব নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাটো সোমাই যাব এইটো মোৰ ওপৰত দায়িত্ব এৰি দিয়ক আপোনালোকে বেছি চিন্তা কৰি নাথাকিব হ'ব মাজে মাজে চিন্তা হৈ থাকে হয়নে নহয় যে মুখ্যমন্ত্ৰী এনে ক'লে নেকি হয়নে অলপ চিন্তা হৈ থাকে নে নাথাকে আপোনালোকে চিন্তা নকৰিব আজিলৈকে মই যিমান কৈছো কোনো কথা মিছ হোৱা নাই কিন্তু এই আঁচনিটো কৰোঁতে মোক 4,000 কোটি টকা লাগিব অসমত 40 লাখ মহিলা আছে 10,000 টকাকৈ দিওঁতে 4,000 কোটি টকা লাগিব মই লাহে লাহে টকাখিনি গোটাই আছো আৰু আপোনালোকক অহা কেইদিনমানৰ ভিতৰতে আপোনালোকে 10,000 টকাটো পাই যাব একেবাৰে চিন্তা নকৰিব ঠিক আছে আপোনালোকে এইটো বিষয় লৈ একেবাৰে চিন্তাই নকৰিব মোৰ ওপৰত এৰি দিব যিসকল মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে আপোনালোকে চিন্তা নকৰিব
নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাটো সোমাই যাব। এইটো মোৰ ওপৰত দায়িত্ব এৰি দিয়ক, আপোনালোকে বেছি চিন্তা কৰি নাথাকিব, হ'ব? মাজে মাজে চিন্তা হৈ থাকে, হয়নে নহয়, যে মুখ্যমন্ত্ৰী এনে ক'লে নেকি, হয়নে? অলপ চিন্তা হৈ থাকে নে নাথাকে? আপোনালোকে চিন্তা নকৰিব। আজিলৈকে মই যিমান কৈছোঁ কোনো কথা মিছ হোৱা নাই, কিন্তু এই আঁচনিটো কৰোঁতে মোক 4,000 কোটি টকা লাগিব। অসমত 40 লাখ মহিলা আছে, 10,000 টকাকৈ দিওঁতে 4,000 কোটি টকা লাগিব। মই লাহে লাহে টকাখিনি গোটাই আছোঁ আৰু আপোনালোকক অহা কেইদিনমানৰ ভিতৰতে আপোনালোকে 10,000 টকাটো পাই যাব। একেবাৰে চিন্তা নকৰিব, ঠিক আছে? আপোনালোকে এইটো বিষয় লৈ একেবাৰে চিন্তাই নকৰিব। মোৰ